গণপতি বাপ্পা মৰিয়া। গণেশ চতুৰ্থীৰ শুভকামনা সকলোকে। গণেশ পূজালৈ যাব ওলাইছোঁ লগৰ এজনীৰ ঘৰত, তাতে ডাঙৰকৈ পূজা হয়। চ' তাতে যাই আছোঁ আৰু তাতে গৈ তাতে ওলাওঁতে দেৰি হৈ গ'ল বাৰু। গৈ আছোঁ আৰু দেখুৱাই আছোঁ, চাই দেখিব। গণেশ মন্দিৰত সোমাই এয়া হোম যজ্ঞ হৈ আছে। বাবাৰ আশীৰ্বাদ লৈ ল'লোঁ আৰু লগতে চাকিখিনি জ্বলাই ল'লোঁ। গণেশ বাবা যেন সকলোৰে দুখ অমংগলবোৰ আঁতৰাই লৈ যায় আৰু সকলোৰে জীৱনলৈ সুখ কঢ়িয়াই আনে তাকে কামনা কৰিলোঁ। ইয়াত হৈ আছিলে নাম, তাকে আমি চাই বহি আছিলোঁ আৰু এইজনী আহিছে বাইদেউ আমাৰ। আৰু আজি বহুত দিনৰ পিছত এই বস্তুবিধ আকৌ পালোঁ, চ' লৈ ল'লোঁ মই। এতিয়া আহিছে অকণমান লাল চাহ খাই লওঁ, বিকজ একো খাই অহা নাছিলোঁ। চ' পেটত মানে নিগনি ঘোঁৰা হাতী চব দৌৰি আছিলে। প্ৰসাদ বিতৰণ হৈ গৈছে আৰু প্ৰসাদৰ এবিধ মোৰ ফেভৰেট বস্তু। এতিয়াহে আহিছে মেইন প্ৰসাদ, মানে এয়া বুন্দিয়া লাড়ু মেইন। এতিয়া আমি গোটেইকেইজনী ওলাই গৈ আছোঁ, খিচিৰি খাব আহিছোঁ। খিচিৰি খাম আমি এতিয়া। য়েছ, হেপিনেছ। ধোকা হৈ গ'ল, আমাৰ লগত খিচিৰি নিদিলে আমি ভাত খাই আছোঁ। বাট আমাৰ লগত ধোকা হৈ গ'ল গাইজ। এয়া ধোকাটো খিচিৰি নিদিলে আৰু পূজা খিচিৰিৰ অবিহনে ইজ ইনকমপ্লিট। সেইকাৰণে ওলাই আহিলোঁ, তাৰপৰা ঘৰমুখী হ'লোঁ। আৰু ইয়াক সৰস্বতী মাৰ মূৰ্তিবোৰ ৱাও ইমান ধুনীয়াকৈ ৰাখিছে, কিন্তু এনেকৈ ৰাস্তাত থ'লেও বেয়া লাগে যেনিবা। পিছে সিহঁতে বিক্ৰীৰ কাৰণে থৈছে। আৰু ঘৰ আহিয়ে মুখখন ধুনীয়াকৈ ধুই ল'লোঁ, ফ্ৰেছন আপ হ'লোঁ আৰু তাৰপিছত আধা ঘণ্টা পিছত আকৌ ওলাই গ'লোঁ। সৰস্বতী পূজাৰ এক্সাইটমেণ্ট দেখিছে নাই গাইজ? ফুল ল'বলৈ আহি গ'লোঁ মই দৌৰি। ভাগৰ চাগৰ চব পাহৰি গৈছোঁ আৰু। ফুল ল'ব আহিছিলোঁ আমি। অলপ আগত গণেশ পূজাৰ পৰা আহি পাইছোঁ, বাট ষ্টিল আহিছোঁ। মই ভাবিছিলোঁ সৰস্বতীৰ পৰা এক্সাইটমেণ্ট আমাৰ এতিয়া নাই, আমি মেচিয়ৰ্ড হৈছোঁ, স্কুল কলেজ নাযাওঁ, পঢ়া শুনা বাদ দিছোঁ। কিন্তু আজি মোৰ মানে এই মুহূৰ্তত মোৰ এক্সাইটমেণ্টটো দেখি মানে মই ভাগৰ চাগৰ পাহৰি ফুল ল'ব আহিছোঁ, বিকজ কালি মই খোপাত মাৰিব লাগিব যে। এতিয়া মই গম পাইছোঁ যে এক্সাইটমেণ্টটো শেষ নহয়, মানে সৰস্বতী পূজা ইজ এন ইম'শ্যন, সদায় থাকিব, বুঢ়া হোৱালৈকে থাকে, চাগিত থাকিব ন আমাৰ। আহি থাকোঁতে দেখিলোঁ এইকেইটা একেবাৰে নষ্টালজিক, মানে স্কুলৰ কথা মনলৈ আহি গ'ল। তাতে স্কুলতো সৰস্বতী পূজাৰ আগদিনাখন এনেকৈ মূৰ্তি লৈ আহিছিলে ল'ৰাবিলাকে চিঞৰি সৰস্বতী মাইকী জয়। আজিলৈ ইমানেই, বাই।